ৰাজ্য দলৰ সভাপতি শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া যোৱা নিশা 12:30 বজাৰ পৰা হঠাৎ এক জটিল ৰোগত আক্ৰান্ত হৈছিলে। পুৱাৰ ভাগত তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ আহি প্ৰাথমিক পৰীক্ষা কৰালে। বিশেষজ্ঞ চিকিৎসকসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত আৰু প্ৰাথমিক পৰীক্ষা নিৰীক্ষাৰ অন্তত থিৰাং কৰিলে যে তেখেতে এইকেইটা দিনত উপযোগ কৰি বিভিন্ন কথাত মানসিক চাপ লোৱাৰ হেতু এই ৰোগ তেওঁৰ শৰীৰত দেখা দিছে। এইটো এটা চিজাৰ এটেক জাতীয় ৰোগ, যিটোৱে মস্তিষ্কত থকা এটা বিশেষ ভেছেল এইটো চুৱেলিং হয়, তাৰ কাৰণে এই চিজাৰ এটেকটো আহে। আৰু এইটো ৰোগৰ মূল কাৰণেই হৈছে যে যদি দীঘলীয়া সময় তেখেতে নিদ্ৰাহীন অৱস্থাত থাকে, ভালকৈ খোৱা বোৱা নকৰাকৈ থাকে, অনিয়মীয়া জীৱন যাপন কৰে, আৰু যদি উপৰিঞ্চি তেখেতে মানসিক চাপবোৰ লৈ থাকে, এই ৰোগ যিকোনো মানুহৰ শৰীৰত দেখা দিব পাৰে। আৰু অখিল গগৈ ডাঙৰীয়া সেই ৰোগত আক্ৰান্ত হৈছে। প্ৰাথমিক পৰীক্ষাৰ অন্তত বিশেষজ্ঞ চিকিৎসকসকলে থিৰাং কৰিছে যে এক বিশেষ চিকিৎসাৰ জৰিয়তে এই ৰোগ নিৰাময় কৰিব পাৰি। আৰু তেখেতসকলে আচলতে সেই যিবোৰ ৰিপৰ্ট তেখেতসকলে পৰীক্ষা নিৰীক্ষাৰ অন্তত সংগ্ৰহ কৰিছে। অখিল গগৈ ডাঙৰীয়াৰ লগতে কেইবাবাৰো আলোচনা হৈছে, আমাৰ লগতো আলোচনা হৈছে, আৰু সেই আলোচনাৰ আধাৰত এই চিকিৎসা আগবাঢ়িছে। আৰু আমি আশা ৰাখিছোঁ অনতিপলমে তেখেত আৰোগ্য হৈ উঠিব। ধন্যবাদ।